এনেকুৱা কিছুমান অভিযোগ আমাৰ ওচৰত আছে, আমি তাৰ কিছুমানৰ বাস্তৱতা পোৱা নাই আৰু কিছুমান আমি পৰীক্ষা নিৰীক্ষা কৰি আছোঁ। মাজতে আমাৰ নতুন কমিটি, কাৰ্যকৰী কমিটি গঠনৰ প্ৰক্ৰিয়াটো চলি আছিল তদৰ্থ ভিত্তিকে। এই কমিটিখন পূৰ্ণাংগ ৰূপ এতিয়ালৈকে হোৱা নাই। আমি ৪৬ জন সদস্য আৰু পদাধিকাৰী কিছুমান লৈ পেলাই কমিটিখন বনোৱা হৈছে। এইখনৰ পৰিপূৰ্ণ ৰূপ দিয়াৰ পিছত দল বিৰোধী যিসকল এলিমেণ্ট বা ব্যক্তি আছে, যি পদধাৰী নহওক কিয় তাক ক্ষমা কৰা নহয়, তাক আমি পৰিষ্কাৰ কৰিম। এইটো ডিষ্ট্ৰিক্ট লেভেলতে হওক বা ষ্টেট সমষ্টি লেভেলতে হওক বা ষ্টেট লেভেলতে হওক। আমাৰ বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া তেখেতক যুৱ মৰ্চাৰ সভাপতি হিচাপে, ৰাজ্যিক সভাপতি হিচাপে যি নিযুক্তি দিয়া হ'ল আৰু ইতিমধ্যে সেইখিনি ঘোষণা হৈছে। আমি আশাবাদী আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যুৱ মৰ্চা শক্তিশালী হ'ব আৰু তেখেতে যিহেতু সাংগঠনিক কাম কৰা তেখেতৰ যথেষ্ট দক্ষতা আছে আৰু তেখেতে ইতিমধ্যে দলৰ বিভিন্ন কাম কৰি আহিছে। এইবাৰ যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব লৈ তেখেতে গোটেই অসমত আমাৰ সাংগঠনিক যিটো স্থিতি আছে সেইটো আৰু মজবুত কৰিব, আমি আশাবাদী। আৰু বহুতে তেনেকৈ বিচাৰি আছিল যোৱা দিনবোৰত আমাৰ মাননীয় বিধায়কে কোৱাৰ দৰে। গতিকে মই আজি এই মুহূৰ্তত আপোনালোকৰ সন্মুখত এই কথাটো আমাৰ মাননীয় সাধাৰণ সম্পাদক যিটো ঘোষণা কৰিলে সেইটো লগত সংগতি ৰাখি ক'বলৈ বহুত আনন্দিত যে আমি এজন শক্তিশালী, এজন উদ্যমী যুৱক আমি পাইছোঁ, বিধায়ক কৰ্মদক্ষ। তেখেতক মাননীয় সভাপতিৰ নিযুক্তি ইতিমধ্যেই দিছে আৰু নিযুক্তি পত্ৰ আমাৰ মাননীয় সাধাৰণ সম্পাদক প্ৰশাসনিক তেখেতৰ হাতত তুলি দিয়া হ'ব। যে আমাৰ দলৰ বিগত নিৰ্বাচনত আমাৰ শোচনীয় পৰাজয়ৰ যিবিলাক কাৰণ আছিল, সেই কাৰণৰ ভিতৰত অন্যতম কাৰণ আছিল যে আমাৰ দলৰ যুৱচাম, নতুন ভোটাৰ আৰু যুৱচামক আমাৰ দলে আকৃষ্ট কৰিব পৰা নাই। যোৱা লোকসভা নিৰ্বাচনত আমি এটা সমীক্ষাত দেখা পাইছোঁ যে সমগ্ৰ অসমত নতুন প্ৰজন্ম আৰু যুৱচামৰ ভোট আটাইতকৈ বেছি কংগ্ৰেছে পাইছে বা তেওঁলোকেই বেছিকৈ ফিল্ডত আমাৰ দলৰ বিৰুদ্ধে যিটো জনমত সৃষ্টি কৰা বা ঢৌ সৃষ্টি কৰা, তাত কিন্তু যুৱচামে আটাইতকৈ বেছি কৰিছিল। আৰু সেই ক্ষেত্ৰত আমাৰ দলৰ যুৱ মৰ্চা সাংঘাতিকভাৱে ব্যৰ্থ হৈছিল যে তেওঁলোকে যুৱচামক যুৱ মৰ্চাৰ যিবিলাক সংগঠন আছে, জিলা হওক, সমষ্টি হওক বা পঞ্চায়ত ভিত্তিক, তেওঁলোকক শক্তিশালী কৰি তেওঁলোকৰ জৰিয়তে যুৱ প্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষিত কৰাৰ যিটো তেওঁলোকে দায়িত্ব ল'ব লাগিছিল, যিমান সক্ৰিয়তাৰে কাম কৰিব লাগিছিল, এই ক্ষেত্ৰত সাংঘাতিকভাৱে ব্যৰ্থ হ'ল আৰু যাৰ কাৰণে আমি যুৱচামৰ ভোট নাপালোঁ। এটা সমীক্ষাত আমি পাইছোঁ যে যোৱা লোকসভা নিৰ্বাচনত অসমত সৰ্বমুঠ ভোটদাতাৰ 22% আছিল নিউ ভোটাৰ, যিসকলে প্ৰথমবাৰ ভোটদান কৰিছিল। এইবাৰ 22%। আৰু সেই নতুন ভোটাৰ যিসকল প্ৰথমবাৰ ভোট দিছে তাৰ ক'ব গ'লে 99% ভোটেই আমি নাপালোঁ, কংগ্ৰেছে পালে। আৰু তেওঁলোক ছ'চিয়েল মিডিয়াত যুৱ প্ৰজন্ম যিসকল ছাত্ৰ কলেজত নতুনকৈ পঢ়ি আছে বা পঢ়ি আহিল, ছাত্ৰ আৰু যুৱ প্ৰজন্ম তেওঁলোকে ছ'চিয়েল মিডিয়া বেছিকৈ ইউজ কৰে। আমাৰ বয়সস্থ মানুহে স্মাৰ্টফোন ইউজ কৰা যিমান বুজি পায় এইবিলাক, তাতকৈ কিন্তু যুৱ প্ৰজন্মই ছ'চিয়েল মিডিয়া আৰু স্মাৰ্টফোন বেছিকৈ ইউজ কৰে। তেওঁলোকে ঢৌ সৃষ্টি কৰে, তেওঁলোকে ছ'চিয়েল মিডিয়াত ৰাজনৈতিক মতামতবিলাক, কমেণ্টবিলাক তেওঁলোকে বেছিকৈ দিয়ে। কিন্তু দেখা গ'ল যে ছাত্ৰ সমাজ আৰু যুৱ প্ৰজন্মক আমি আকৃষ্ট কৰিব নোৱাৰিলোঁ। তাত আমাৰ দলৰ ভাতৃ সংগঠন সাংঘাতিক ব্যৰ্থ হ'ল। আৰু সেইকাৰণেই যোৱা দুমাহৰ পৰা এই কথাটো আমাৰ দলৰ মজিয়াত চৰ্চা চলি আছিল যে যুৱ মৰ্চাৰ আমি এগৰাকী দক্ষ আৰু উপযুক্ত ব্যক্তিক যুৱ মৰ্চাৰ সভাপতি আমি পাতিব লাগিব। আৰু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰাই কিন্তু আমাৰ দলৰ যিমান কোৰ কমিটিৰ মিটিং হৈছিল বা সকলো মিটিঙতেই এই কথাটো বাৰে বাৰে চৰ্চিত হৈছিল যে যুৱ মৰ্চাৰ দায়িত্বটো আমাৰ যুৱ বিধায়ক আশ্ৰাফুল হুছেইন চাহাবক দিব লাগে। তেখেত যথেষ্ট কৰ্মদক্ষ আৰু সক্ৰিয়। আৰু ইতিমধ্যে আমাৰ দলৰ কোৰ কমিটিৰ সকলোৱে প্ৰায় আগৰ পৰাই একমত হৈ আছিল যে আমাৰ যুৱ মৰ্চাৰ সভাপতি হিচাপে আশ্ৰাফুল হুছেইনক দিব লাগিব। এই কথাটো এইটো নহয় যে কালি আমাৰ আগৰ যিজন যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলামে কালি পদত্যাগ কৰি গুচি যোৱাৰ কাৰণে আমি তেখেতক আজি সেই খালী ঠাইত পূৰ কৰিবলৈ দিছোঁ, এইটো নহয়। এইটো কিন্তু সিদ্ধান্তটো প্ৰায় দুমাহ আগৰ পৰাই আমাৰ। আৰু এই কথাটো গম পাই হয়তো তেওঁ গুচি গ'ল অন্য দলত, যে যিহেতু ইতিমধ্যে তেওঁলোক যে ব্যৰ্থ হ'ল যোৱা লোকসভা নিৰ্বাচনত, যে যুৱ প্ৰজন্ম আৰু ছাত্ৰ সমাজক তেওঁলোকে আকৃষ্ট কৰিব নোৱাৰিলে, তাৰ কাৰণে আমাৰ দলে তেখেতক আগতেই সিদ্ধান্ত এক প্ৰকাৰ নিশ্চিত আছিল যে আশ্ৰাফুল হুছেইন চাহাবক সভাপতি দিব। এইটো প্ৰায় দুমাহ আগৰ পৰাই। আৰু আজি এইটো আনুষ্ঠানিকভাৱে আমাৰ দলৰ মাননীয় সভাপতি মহোদয়ে তেখেতৰ এপইণ্টমেণ্ট লেটাৰটো দিছে। আৰু ইতিমধ্যে আমাৰ দলৰ সাধাৰণ সম্পাদক প্ৰশাসন তেখেতে
এইটো আপোনালোকৰ আগত ব্যক্ত কৰিছে আৰু আমি আশা কৰিছোঁ যে আশ্ৰাফুল হুছেইন চাহাবৰ ওপৰত যিটো আস্থা ভৰসা আমাৰ দলে ৰাখিছে সমগ্ৰ অসমৰ যুৱ প্ৰজন্ম আৰু আমাৰ দলৰ কৰ্মীসকলে কিন্তু তেওঁক ভাল পায়, তেওঁৰ ওপৰত আস্থা ভৰসা আছে। আমি আশা কৰিছোঁ তেওঁৰ গতিশীল নেতৃত্বই আমাৰ যুৱ মৰ্চাটোক শক্তিশালী কৰিব সমগ্ৰ অসমত আৰু সমগ্ৰ অসমৰ যুৱ প্ৰজন্মক আমাৰ দলৰ প্ৰতি আকৰ্ষিত কৰিব, আমাৰ দলটোক পূৰ্বতকৈ অধিক শক্তিশালী কৰাত এক নিৰ্ণায়ক ভূমিকা ল'ব বুলি আমি আশাবাদী আৰু আমি আশা কৰিছোঁ সমগ্ৰ অসমে এইটো গ্ৰহণ কৰিব। এতিয়া আমাৰ দলৰ নতুন সাংগঠনিক সাধাৰণ সম্পাদক ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাবেও তেখেতৰ অভিমতটো এই সম্পৰ্কে আপোনাক জনাব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।